আজি পবিত্ৰ গণেশ চতুৰ্থী আৰু আজি গণেশ চতুৰ্থীতে আৰম্ভ হৈছে গণেশ দেৱতাৰ পূজা, যি বিঘ্নিনাশক হিচাপে গণেশ দেৱতাক পূজা কৰি অহা হৈছে। আৰু গণেশ পূজাই হৈছে সকলো পূজাৰ আদি পূজা, আৰু গণেশ পূজাৰ পৰাই আৰম্ভ কৰি বছৰজোৰা বিভিন্ন হিন্দু ধৰ্মৰ পূজাসমূহ আৰম্ভ হয়। আৰু যোৰহাট পূজা মন্দিৰত কেন্দ্ৰীয় পূজা সমন্বয় সমিতিৰ উদ্যোগত তেওঁলোকে গণেশ পূজা প্ৰতিবাৰতে আৰম্ভ কৰে। আৰু এতিয়া গণেশ পূজা চলি আছে, মন্ত্ৰোচ্চাৰণ চলি আছে, আৰু ইয়াতে 151 কেজি গণেশে দেখুৱাব 151 কেজিৰ ইয়াতে বুন্দিয়া লাড়ুৰ ব্যৱস্থা কৰা হৈছে। যিহেতু গণেশ দেৱতাক পূজা কৰা হয়, বুন্দিয়া লাড়ু অৰ্পণ কৰা হয়, আৰু 151 কেজিৰ বুন্দিয়া লাড়ু ইয়াতে কৰা হৈছে, আৰু মন্ত্ৰোচ্চাৰণ চলি আছে এই মুহূৰ্তত। আৰু উদ্যোক্তাসকলে প্ৰতি বছৰে তেওঁলোকে এই গণেশ পূজাভাগ, যিহেতু পূজাৰ আদি পূজা, বিঘ্নিনাশক পূজা প্ৰতি বছৰে অনুষ্ঠিত কৰে এই পূজা মন্দিৰত। আৰু অহা বছৰ তেওঁলোকৰ ৰূপালী জয়ন্তী বৰ্ষ বুলি কৈছে। উদযাপন সমিতিৰ বিষয়ববীয়া আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম অকণমান। যিহেতু এই পূজাভাগ প্ৰতি বছৰে তেওঁলোকে আয়োজন কৰি আহিছে, মই উদযাপন সমিতিৰ বিষয়ববীয়া আছে, মই তেওঁলোকৰ পৰা অলপ জানিব বিচাৰিম। প্ৰতি বছৰে এই পূজাভাগ কেন্দ্ৰীয় পূজা সমন্বয় সমিতি আপোনালোকে পালন কৰি আহিছে, কিমান বছৰত ভৰি দিছে, আৰু এইভাগে পূজাৰ আদি পূজা? হয়, আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি সকলোৰে মানে কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আজি গণেশ পূজা উপলক্ষত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই পবিত্ৰ বৰদা চতুৰ্থী তিথিত আজি 24তম বৰ্ষত কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিয়ে সকলো পূজাৰ আদি পূজা হিচাপে শ্ৰী শ্ৰী গণপতি গণেশ দেৱতাৰ পূজা এইবাৰ ঐতিহ্যমণ্ডিত এই যোৰহাট পূজা মন্দিৰত আমি অনুষ্ঠিত কৰি আছোঁ। সকলো ৰাইজৰ মংগলাৰ্থে বিপদ বিঘিনি নাশ কৰিবৰ কাৰণে বিঘিনিনাশক দেৱতা হিচাপে এই গণেশ পূজা অনুষ্ঠিত কৰা হৈছে। ওম নম গণপতায় নম বুলি কোৱা হয়, বিঘিনিনাশক, আৰু মন্ত্ৰোচ্চাৰণ চলি আছে। আমি এই মুহূৰ্তত পুৰোহিতৰ যি মন্ত্ৰোচ্চাৰণ হৈ আছে, আমি গণেশ পূজা যোৰহাট পূজা মন্দিৰৰ কেন্দ্ৰীয় পূজা সমন্বয় সমিতি আয়োজন কৰি আমি পোনে তেওঁলোকৰ এই পূজাৰ মাজলৈ অকণমান আমি আগবাঢ়িছোঁ। বিল্লপত্রম গৈঙ্কবসায় হং নম দুর্বাদলপত্রম গৈঙ্কবসায় হং নম এতজ্জলম গৈঙ্কবসায় হং নম অষ্টায়স্পতি গন্ধর্ব দেবতায় ধূপায় নম এষ ধূপং গৈঙ্কবসায় হং নম দীপায় নম দীপং গৈঙ্কবসায় হং নম গৈঙ্কবসায় হং নম অষ্টায়স্পদ সুপকর্ণ নৈবিদ্যায় নম সুপকর্ণ নৈবিদ্যং গৈঙ্কবসায় হং নম আসমনিজলং গৈঙ্কবসায় হং নম গৈঙ্কবসায় হং তর্পয়ামি নম ত্রামহং বন্দে ওম এতে গন্ধং গৌং নেত্রত্রায় ভূষৎ নম এষ গন্ধ গৌং নেত্রত্রায় ভূষৎ নম রক্তাল্পদং গৌং নেত্রত্রায় ভূষৎ নম পুষ্পং গৌং নেত্রত্রায় ভূষৎ। ইয়াতে হোম যজ্ঞ কৰা হ'ব। ইতিমধ্যে হোম যজ্ঞৰ বাবে সেয়া আম খৰিকে ধৰি সকলো ইয়াতে সামগ্ৰী সাজু কৰি ৰখা হৈছে। ভক্তপ্ৰাণ ৰাইজে নিজৰ মনৰ অভীষ্ট সিদ্ধিৰ বাবে ইয়াতে ধূপ দীপ নৈবেদ্য দি তেওঁলোকে পূজা অৰ্চনা কৰিছে। যিহেতু গণেশ পূজাই হৈছে পূজাৰ আদি পূজা আৰু বিঘ্নিনাশক পূজা, সেই সকলোৱে এনেধৰণে আহি নিজৰ মনোবাঞ্ছা অভীষ্ট সিদ্ধিৰ বাবে গণেশ দেৱতাৰ সন্মুখত তেওঁলোকে নিজৰ মনৰ অভীষ্ট সিদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিছে, সেৱা আগবঢ়াইছে। আৰু প্ৰতি বছৰে কেন্দ্ৰীয় পূজা সমন্বয় সমিতিয়ে যোৰহাটৰ এই পূজা মন্দিৰত তেওঁলোকে গণেশ চতুৰ্থীত পবিত্ৰ গণেশ চতুৰ্থী গণেশ পূজাৰ আয়োজন কৰি আহিছে। আৰু আজি তেওঁলোকৰ এইবাৰ 24 বছৰত ভৰি দিছে। অহা বছৰ আপোনাৰ সোণালী জয়ন্তী, ৰূপালী জয়ন্তী, অহা বছৰ 25 বছৰ হ'ব, আৰু ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব। আৰু কেন্দ্ৰীয় পূজা সমন্বয় সমিতিয়ে এনেধৰণে ধাৰাবাহিকভাৱে তেওঁলোকে এই 24 বছৰ অতিক্ৰম কৰিলে, আৰু অহা বছৰ তেওঁলোকে অতি আড়ম্বৰপূৰ্ণভাৱে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিব। আৰু গণেশ পূজাই যিহেতু পূজাৰ আদি পূজা আৰু গণেশ পূজাৰ পাছতেই বছৰজোৰা বিভিন্ন পূজা আৰম্ভ কৰা হয়। আৰু আজি এই যোৰহাটৰ পূজা মন্দিৰত আধ্যাত্মিক পৰিৱেশত গণেশ পূজাৰ পৰিৱেশ এয়া, আৰু ইতিমধ্যে পূজাৰীয়ে মন্ত্ৰোচ্চাৰণ কৰি আৰু অলপ পিছতে ইয়াতে হোম যজ্ঞ অনুষ্ঠিত কৰিব। কেমেৰা পাৰ্চন গণেশৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।